বিজনীৰ ২ নং আবদাগুৰি প্ৰাথমিক বিদ্যালয় এজন আজব প্ৰধান শিক্ষক উচ্চ পদস্থ বিষয়াক কৰিব পাৰে মেনেজ চিৰাং জিলাৰ বিজনীৰ বৰুবাজাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত ২ নং আবদাগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল মমিনৰ বিৰুদ্ধে অভিযোগ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নুৰুল হকৰ আনহাতে শাৰীৰিক অসুস্থতা আৰু চৰকাৰী কামত ব্যস্ত থকাৰ বাবেহে ছাৰে ক্লাছ নকৰে বুলি দাবী বিদ্যালয়খনৰ সহকাৰী শিক্ষক নজৰুল ইছলামৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নুৰুল হকে কৰা অভিযোগ অনুসৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষক আব্দুল মমিনে চহী কৰি ওলাই যায় বিদ্যালয়ৰ পৰা ক্লাছ কেতিয়াও নকৰে সময়মতে স্কুলত নাহে আনকি বিদ্যালয়খনলৈ অহা চৰকাৰী অনুদান আন্তঃগাঁথনি আদিৰ নামত অহা টকাৰ কেতিয়াও দাখিল নকৰে হিচাপ তেওঁৰ নামত অভিযোগ কৰিলেও হেনো টকা পইচাৰে কৰিব পাৰে মেনেজ হয় ১৯৪ জন ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনৰ প্ৰধান শিক্ষক তথা মেনেজ মাষ্টৰ আব্দুল মমিনে মেনেজ কৰি চলাই আছে এইখন ২ নং আবদাগুৰি প্ৰাথমিক বিদ্যালয় কিন্তু বিদ্যালয় পৰিচালনা সমিতিক নালাগে এনে মেনেজ মাষ্টৰ যাৰ বাবে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আৰু সদস্যই মেনেজ মাষ্টৰক বদলি কৰাৰ বাবে চিৰাং জিলা শিক্ষা বিভাগৰ বিষয়লৈ দাখিল কৰিছে অভিযোগ পত্ৰ যোৱা ৩-৪ বছৰে হ'ল আমাৰ এজন বৰ্তমানৰ প্ৰধান শিক্ষক আব্দুল মমিন এখেত এইখন বিদ্যালয়ত জইন কৰাৰ পিছৰে পৰা আজিলৈকে SMC কোনো হিচাপ পাতি দিয়া নাই SMC খুজিলেও তেওঁ মিটিং নিদিয়ে হিচাপ পাতি নিদিয়ে তাৰপিছত SMC এইবিলাক নতুনকৈ ভাঙি নতুনকৈ কমিটি গঠন হৈছে এবাৰ এই যোৱা ২৩ চনৰ ছেপ্টেম্বৰ অক্টোবৰ মাহত নতুন কমিটি গঠন হৈছে তেতিয়া মই প্ৰেচিডেণ্ট হিচাপে এইখন বিদ্যালয়ত SMC প্ৰেচিডেণ্ট হৈ আছোঁ তো মই যিটো মোৰ দিনত দেখা পালোঁ মই আগৰ কমিটিবিলাকৰ অভিযোগ মোক দিছে যে এনেকুৱা ধৰণৰ এনেকুৱা বহুত হিচাপ পাতি খেলি মেলি হৈ আছে এনেকৈ কোনোদিন হিচাপ পাতি নিদিয়ে তাৰোপৰি মই এইবিলাক শুনাৰ পিছত মিটিং দিবলৈ গৈ আছোঁ হিচাপ পাতি ক্ষেত্ৰত মিটিং যদি এবাৰ দিয়ে আৰু নিদিয়ে মিটিঙৰ পক্ষপাতিতাও নহয় কিয় মিটিং দিব লাগে বুলি কয় এই DO অফিচত কমপ্লেইন কৰিছোঁ এই সবিশেষ জনাই মই এপ্লিকেশ্যন দিছিলোঁ ৰেকৰ্ডটো মোৰ লগত আছে মই দি দিছোঁ অফিচাৰে কৈছে আপোনালোকে মিডিয়েলাইজ কৰক মিডিয়া কৰাৰ পিছত ৰিপৰ্টটো মোক দি দিব আমি একশ্যন ল'ম এনেকৈ কৈছে এই যোৱাকালি কথা যোৱাকালি 8:30 মান বজাত 7টা বজাত বিদ্যালয় আৰম্ভ হয় তেওঁ 8:30 বজাত মোক ফোন কৰিছে কিবা এটা ফৰ্মত সহি কৰিব লাগে বুলি মই লগ কৰিলোঁ ক'ত যাব বোলে মই অফিচত যাম যে আজিকালি মই ক'লোঁ যে আজিকালিতো 11:30 স্কুল ছুটি হয় ছুটিৰ পিছত অফিচিয়েল কামবিলাক কৰাই যায় ইমান ৰাতিপুৱা কিয় স্কুল এৰি ওলাইছে তেওঁ মাত বোলে একো কোৱা নাই আৰু কি কয় যাব লাগে মই ওলাইছোঁ তো এইটো যোৱাকালি কথা কিন্তু আমাৰ যিজন সহকাৰী শিক্ষক আছে নজৰুল ইছলাম এওঁ মোক বহুত অভিযোগ কৰিছে যে যদি কিবা কোনোবাই অভিযোগ কৰিলে অফিচত টকা পইচা দি মেনেজ কৰিম না এইবিলাক কথা কৈ ফুৰে আৰু 2 নং হেডমাষ্টাৰজন কয় আব্দুল মমিন 2 নং আবদাগুৰিত কোন আছে মোক এনেকৈ ইয়াৰ পৰা ট্ৰেন্সফাৰ কৰা মোক মানে ইয়াৰ পৰা হিচাপ লোৱাৰ মোক ইয়াত কোন আছে এনেকুৱা চেলেঞ্জ কৰাৰ কথাই এইজন প্ৰধান শিক্ষক আব্দুল মমিন সাহেবে কয় এই ক্ষেত্ৰত বিদ্যালয়খনৰ সহকাৰী শিক্ষক নজৰুল ইছলামৰ প্ৰতিক্ৰিয়া জানিব বিচাৰাত শাৰীৰিক অসুস্থতাত আৰু চৰকাৰী কামত ব্যস্ত থকাৰ বাবেহে ছাৰে ক্লাছ নকৰে বুলি মন্তব্য কৰে সাৰ্চ কৰিব নোৱাৰে আমি ছাৰ ক'ত যায় বা কিয় যায় কাম কিবা কিবি থাকে যেনে ধৰক আজি মিটিং আছিলে যোৱাকালি বেংকত গৈছিল এনেকৈ কিবা কিবি কাম থাকে এতিয়া হয়তো কেতিয়াবা সোনকালে যায় কেতিয়াবা একেলগে যাওঁ ক্লাছ কৰে লগত তেখেতে ক্লাছ মানে শাৰীৰিক অৱস্থাটো খুব ভাল নহয় তেখেতৰ শাৰীৰিক অৱস্থা ভাল নহয় যিমানখিনি পাৰে সিমানখিনি কৰে ব্যুৰো ৰিপৰ্ট এডিভাৰত 24 আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিতাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969